মিছন ড্ৰিম মিছ ইণ্ডিয়া 2020 জাৰ্ণি কেনেকৈ আৰম্ভ কৰিলা? তোমাৰ জন্ম আৰু পঢ়াৰ বিষয়ে অলপ চুটিকৈ জানিব বিচাৰিছোঁ। মোৰ মডেলিং কেৰিয়াৰ আইডল ক'বলৈ গ'লে দুজন আছে। এনে তুমি এগৰাকী অভিনেতাৰ নাম খুব ভাল পায়? মিচিং আজন ইউটিউব চেনেলচক মিচিং আজন নাম আছে নাম চাক দিওঁ। মোৰ লগত আছে আজি সকলো মৰমৰ মিছন ড্ৰিম মিছ ইণ্ডিয়া 2020 ফাইনেলিষ্টত উইনাৰ হোৱা সকলো মৰমৰ লক্ষ্মী মৰাং স্বাগতম জনাইছোঁ। আজি লক্ষ্মী মৰাঙৰ লগত স্পেচিয়েল কথা পাতিম, মনৰ কথা পাতিম আৰু কি অভিজ্ঞতা আৰু কিহত ব্যস্ত এই গোটেই বিষয়খিনি আমি আলোচনা কৰাৰ চেষ্টা কৰিছোঁ আৰু আগবাঢ়িছোঁ। মানুহ হৈছে সাংস্কৃতিক জীৱন। সাংস্কৃতিক জগতখনলৈ মানুহৰ বহুত সপোন দেখে। ইয়াৰ পৰাই কোনোবাই ভাল এজন অভিনেতা, ইয়াৰ পৰাই কোনোবা ভাল এজন অভিনেত্ৰী। মোৰ প্ৰশ্নটো হৈছে মিছন ড্ৰিম মিছ ইণ্ডিয়া 2020 জাৰ্ণি কেনেকৈ আৰম্ভ কৰিলে? অলপ মই চুটিকৈ জানিব বিচাৰিছোঁ। ফাৰ্ষ্টত মিচিং আজন আৰু লগতে বিষ্ণু পেগুদাক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইমানখিনি সময় দিয়াৰ কাৰণে আৰু মোৰ বিষয়ে জানিব বিচৰাৰ কাৰণে। তো মোৰ ফাৰ্ষ্ট আৰম্ভণি হৈছিলে, ফাৰ্ষ্ট মই অডিশ্যন দিছিলোঁ, অনলাইন অডিশ্যন। মোৰ লগৰজনীয়ে ক'লে এনেকৈ আহিছে বুলি ফাৰ্ষ্ট। তো তাই ক'লে, তেতিয়া মই এপ্লাই কৰিলোঁ অডিশ্যনৰ কাৰণে। তেতিয়া অডিশ্যনৰ কাৰণে তাৰ ভিতৰত মানে চিলেকশ্যন প্ৰচেছটো এনেকুৱা হ'ল, ফাৰ্ষ্টত কুৱেশ্যন এনচাৰ ৰাউণ্ড আহিলে, কুৱেশ্যন এনচাৰটো দিলোঁ। তাৰপিছত আহিলে ছেকেণ্ড মানে টেলেণ্ট ৰাউণ্ডটো চালে। সেইখিনি চাইখিনিয়ে ফাৰ্ষ্ট চিলেক্ট কৰিলে। চিলেক্ট কৰাৰ পিছত সেইটো ফাৰ্ষ্ট ষ্টেপ আছিলে। ছেকেণ্ড ষ্টেপ আহিলে আমাৰ ভোটিং ছিষ্টেম। তো ভোটিং ছিষ্টেমটো মানে গোটেইখিনি বহুত সহায় কৰিলে এইটোত, যাৰ কাৰণে মই ছেকেণ্ড ৰাউণ্ডটো ধুনীয়াকৈ পাৰ হৈ গ'ল, ক্লিয়াৰ হৈ গ'ল। ভোটিং লাইন বুলি ক'লে প্ৰশ্ন আমাৰ আহে, ভোটিং লাইনটো কেনেধৰণৰ তুমি মিচিং ৰাইজৰ বা অসমৰ মানুহ সহায় ল'লে? ভোটিং ৰাউণ্ডটো মানে এইটো কি আছিলে, অনলাইন যোগেদি হৈছিলে। ভোটিং ৰাউণ্ডটো যিহেতু বহুত ইম্পৰ্টেণ্ট আছিলে থাৰ্ড ৰাউণ্ডলৈ পাবলৈ, তো তেনেকৈ সহায় কৰিলে। আৰু কম্পিটিশ্যন কৰিছিলোঁ এতিয়ালৈকে। টিল নাও মই এতিয়ালৈকে যোৰহাট কৰিলোঁ, গুৱাহাটী কৰিলোঁ। আৰম্ভণি ক'ত হৈছিল? আৰম্ভণি মোৰ আমাৰ লোকেল এৰিয়াতে হৈছিলে, ধনশ্ৰীৰ ওচৰত হৈছিলে, মিছ ধনশ্ৰী বুলি। ফাৰ্ষ্ট আৰম্ভণি তাত হৈছিলে। তেতিয়া মই নাজানিছিলোঁ, তেতিয়া ট্ৰেইনিঙো নাছিলে। ফাৰ্ষ্ট তেতিয়া ভৰি দিছিলোঁ, প্ৰথম আৰম্ভণি একেবাৰে। তো তেতিয়া ছেকেণ্ড ৰানাৰ্ছ আপ পাইছিলোঁ। দ্বিতীয়তে কৰিছিলোঁ আমাৰ গোলাঘাটতে জেনেৰেল ফিল্ডত কৰিছিলোঁ, কিন্তু তাত মই একো নাপালোঁ, কাৰণ তেতিয়াতো মই একো নাজানিছিলোঁ, এক্সপিৰিয়েঞ্চ নাছিলে। লোকেল কাৰণেতো ফাৰ্ষ্টত পাই গৈছিলোঁ, ছেকেণ্ড ৰানাৰ্ছ আপ তেনেকৈ ক'ব পাৰি। তাৰপিছত থাৰ্ডত গ'লোঁ মই গুৱাহাটী, একেবাৰে গুৱাহাটী গ'লোঁ। গুৱাহাটীত তেতিয়া মই 10 দিনৰ কাৰণে গ্ৰুমিং মানে ট্ৰেইনিংটো ল'লোঁ। তো মোৰ 10 দিন কৰিলোঁ। 10 দিন লগত মোৰ পাপা গৈছিলে। পাপা 10 দিন তোমাৰ লগত 10 দিন থাকিবই লাগিব ন? 10 দিন থাকিলেই মানে কাম খতি কৰি গৈছিলে পূৰা। এইটো হ'ল। তাৰপিছত 10 দিন ট্ৰেইনিং দিলে। আমাৰ গুৰুজন আছিলে ৰক্তিম কুমাৰ দাস, মোৰ গুৰুজন, তেওঁৱে শিকাইছিলে। তাৰপিছত তাত ফাৰ্ষ্ট যাওঁতে গুৱাহাটীত তেনেকৈ উইনাৰ বা তেনেকৈ পোৱা নাই, ৰানাৰ আপ, কিন্তু মানে কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিছিলোঁ। আৰু তাত মই ফটোজেনিক এৱাৰ্ড পাইছিলোঁ ফটোশ্বুটৰ কাৰণে মানে। তো ফাৰ্ষ্ট তেতিয়া তেনেকৈ আৰম্ভ হ'ল। কিন্তু গুৱাহাটীৰ পৰা অহাৰ পিছত যেতিয়া মই যোৰহাট, বোকাখাট বা গোলাঘাট তেনেকৈ কৰিলোঁ, তেতিয়া মানে চবতে উইনাৰ ৰানাৰ আপ তেনেকৈ আহিলোঁ। আমি পাছত সুধিম সৰ্বভাৰতীয় পৰ্যায়ত। তোমাৰ জন্ম আৰু পঢ়াৰ বিষয়ে অলপ চুটিকৈ জানিব বিচাৰিছোঁ। মোৰ জন্ম হৈছিলে ৰাজস্থানত। দেউতা ৰাজস্থানতে আছিল, চাকৰিত আছিলে, আৰ্মি আছিলে যিহেতু, তো তাৰ কাৰণে ঘূৰিবলগীয়া হ'ল। কিন্তু এট প্ৰেজেণ্ট এতিয়া আমি পাৰ্মানেণ্টলি মানে গোলাঘাট ৰঙাজান পঢ়ি গ'লোঁ একেবাৰে। মোৰ প্ৰশ্নটো হৈছে মিচিং আৰাছ ভাল ভাল জনপ্ৰিয় অভিনেতা, অভিনেত্ৰী, কলা কৌশলী, শিল্পী বহুত আছে। আমি নাম ধৰি নক'লেও কিছুমান ক'ব যে কমেণ্ট ক'ব, মেছেজ কৰি ফোন কৰিব যে নাম ধৰি ক'ব লাগিছিল। প্ৰতিজন মানুহৰ লক্ষ্য উদ্দেশ্য বেলেগ ন, ফিউচাৰটো বেলেগ। মোৰ প্ৰশ্নটো হৈছে এতিয়া মডেলিং কেৰিয়াৰ আইডল বুলি ক'লে কাক ক'ব লাগে তুমি? মোৰ মডেলিং কেৰিয়াৰ আইডল ক'বলৈ গ'লে দুজন আছে। এজনী হ'ল এলেকজেণ্ড্ৰা বুলি আছে, আৰু দ্বিতীয়তে হ'ল প্ৰিয়ংকা চোপ্ৰা। প্ৰিয়ংকা চোপ্ৰা মোৰ আইডিয়েল, মানে মই তাইক বেছি আইডিয়েল মানো, কাৰণ তাই 2000 চনত তাই মিছ ৱৰ্ল্ড হৈছিলে। তাইক মই ফ'ল' কৰোঁ কাৰণ তাই বলিউডত ফাৰ্ষ্ট এনেকুৱা এজনী ছোৱালী হয় যোনজনী না কি অনলি বলিউডত কৰিছে, বাট হলিউডতো তাই মানে
স্থান পাইছে তো তাইক মই ইনস্পিৰেশ্যন ভাবি মানে ময়ো নিবিচাৰোঁ যে বোলে অকল মিচিং বা অসম বুলিয়ে নহয় ময়ো তেনেকৈ আগবাঢ়ি যাব বিচাৰোঁ এতিয়া বলিউডৰ পৰা গৈ মানুহে হলিউডলৈ গুচি যায় এতিয়া এটা সমগ্ৰ বিশ্বত তেখেতৰ বা তাইৰ নাম এটা জিলিকে এতিয়া প্ৰিয়ংকা চোপ্ৰাৰ কথা তুমি ক'লা প্ৰিয়ংকা চোপ্ৰাৰ কোনবিলাক মডেলিঙে তোমাক আকৰ্ষণ কৰে ৰাতি 1টা বা 12টা বজাৰ ৰুমৰ ভিতৰত থাকোঁতে কোনবিলাক তোমাৰ মনত স্মৃতিবিলাক আহে তাই মডেলিং বুলি নহয় কিন্তু তাই যোনবোৰ স্পীচ দিয়ে বহুত মটিভেশ্যনেল হয় বহুত বেছি ইনস্পায়াৰ কৰে চব ছোৱালীকে ইনস্পায়াৰ কৰে তাইকে মই বেছিভাগ সেইকাৰণে ফ'ল' কৰোঁ আৰু মানে তাই যি টি কথা কৈ নাথাকে যি কথা কয় পইণ্টত কয় সেইটোৱে ভাল লাগে কেইবাখনো তোমাক এলবামত দেখিছোঁ এলবামৰ নাম ক'ব নেকি কোনবিলাক এলবাম তুমি কৰিছা অসমৰ ৰাইজে দেখিছে মোক কয় ফোন কৰে মেছেজ কৰে এই লক্ষ্মী মৰাণ নহয় জানো আমাৰ মৰমৰ লক্ষ্মী মৰাণ কোনবিলাক এলবামত তুমি জড়িত হৈ আছিলা মই এতিয়ালৈকে ইমান কেনেকৈ কানেকশ্যন কৰিলা এলবামত কৰা নাই এলবাম বাট ফাৰ্ষ্ট মোৰ এলবাম আছিলে সেইটো ৰিয়ান ৰাজ আৰু জিন্তি পাংকিঙে গোৱা ফাৰ্ষ্ট গান বাংকিন মাংগম বুলি আছিলে সেইটোত ফাৰ্ষ্ট কৰিছিলোঁ আৰু সেইটো অপৰচুনিটি কেনেকৈ পাইছিলোঁ মানে ইয়াত শ্ব' এটা আছিলে মিছ দয়াং বুলি তো তাত উইনাৰ হোৱাৰ কাৰণে উইনাৰক ফাৰ্ষ্ট প্ৰাইজটো মানে সেইটো আছিলে কেছ প্ৰাইজ আছিলে লগতে মানে শ্বুট তেনেকুৱা টাইপৰ শ্বুটিংবিলাক ক'ত হৈছিলে শ্বুটটো মোৰ বোকাখাততে হৈছিলে তুমি পুৰা ব্যস্ত কেনেকৈ সময়বিলাক মেনেজ কৰা সময় মানে অলপমান ডিফিকাল্ট হয় দেউতাকে গালি নিদিয়ে নেকি দিয়ে কেতিয়াবা দিয়ে কিন্তু দেই আৰু মানে কলেজটো ক্ষতি হয় কিন্তু ষ্টিল মানে মেনেজ কৰিবলগীয়া হয় যিহেতু মানে নিজৰ কেপাবিলিটিৰ ওপৰত কথা আছে ন তো কলেজো মিছ হয় কিন্তু মানে পিছত নোটছবোৰ লৈ লওঁগৈ লগৰখিনিৰ পৰা লৈ লওঁ এটা প্ৰশ্ন আমাৰ আহে এটা কলেজ লাইফ বুলি ক'লে বহুতৰ মানুহৰ এটা প্ৰশ্ন উদয় হয় মনত এটা কুৱেশ্যন হয় কলেজৰ প্ৰতিজন মানুহৰ এটা বন্ধুত্ব আছে বা বান্ধৱী থাকে তোমাৰ এনেকুৱা এটা পঢ়ি আছা তুমি কলেজত তোমাৰ কলেজত এনেকুৱা বান্ধৱী আছে নেকি যোনক হেৰাব নোৱাৰা বান্ধৱী আছে নেকি খুব ভাল পায় মানে ইয়াক যদি আজি কলেজত দেখা নাপালে মনটো বেয়া লাগি থাকে আছে নেকি তোমাৰ তেনেকাতো মোৰ আছে বাৰু ক্ল'জ ফ্ৰেণ্ড আছে এজনী বুলি নহয় 5জনীমান আছে তো আমি একেলগে থাকোঁ একেলগে যাওঁ আৰু একেলগে একে বেঞ্চতে বহোঁ বেলেগক বহিবও নিদিওঁ সিজনীৰ কাৰণে চিট ৰাখি দিওঁ তেনেকুৱা টাইপৰ আৰু তোমাক মিছ কৰে নকৰে ইহঁতে যেতিয়া তুমি সৰ্বভাৰতীয় লেভেলত কম্পিটিশ্যন কৰিছিলা কৰিছিলে বহুতে আৰু চবে বেষ্ট উইচেছ দিছিলে তই জিকি আহিবি বুলি আমাৰ বিশ্বাস আছে তেনেকৈ সেই শব্দটো দিছিল নে চাউণ্ড আৰু বেলেগ দিছিল নেকি বেলেগ মানে কি যেতিয়া মই তাৰপৰা খেলি আহিছিলোঁ তেতিয়া মোক মানে ৱাৰ্ম ৱেলকাম কৰিছিলে আচ্ছা তুমি এতিয়া এলবামৰ পৰা এটা পৰ্যায়লৈ গৈ আছা এলবামৰ পৰা এক্টিং প্ৰফেশ্যন হিচাপে তুমি লৈছা নেকি এতিয়া এক্টিং প্ৰফেশ্যন হিচাপে নহয় সেইটো ছাইড প্ৰফেশ্যন হয় কিন্তু মেইনটো যোনটো মই যোনটো ভাবোঁ সেইটো হ'ল মোৰ কাৰণে এডুকেশ্যন হ'ল কাৰণ এক্টিঙো ভাল পাওঁ মই খুব কিন্তু মোৰ মেইন মটটো এক্টিং কৰাটো নহয় মই মডেলিং কৰি ভাল পাওঁ আৰু লগতে মই এডুকেশ্যনটো ফাৰ্ষ্ট প্ৰায়ৰিটি বুলি ভাবোঁ ইয়াতে এটা প্ৰশ্ন তুমি যেতিয়া কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিবলৈ যায় এটা সৰ্বভাৰতীয় লেভেলত গোটেই ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা জিলাৰ পৰা আহে কম্পিটিশ্যনত আৰু সৰ্বভাৰতীয় বুলি প্ৰশ্ন ক'লে এটা সাধাৰণ শব্দ নহয় এটা ডাঙৰ এটা শব্দ এটা গ্ৰেট মানে ৱৰ্ড হয় ন ডাঙৰ শব্দ হয় এই কম্পিটিশ্যনত যেতিয়া তুমি মঞ্চত উঠি পেলাই থিয় হৈ যেতিয়া আৰম্ভ কৰে কম্পিটিশ্যনত তেতিয়া তোমাৰ ভয় আহে নেকি কেতিয়াবা তোমাৰ ফিলিংটো কেনেকুৱা হয় ষ্টেজত নুঠালৈকেতো বহুত বেছি ভয় লাগে কি হ'ব কি নাই কিন্তু মানে যেতিয়া মানে ষ্টেজত ভৰি ৰাখোঁ কিন্তু মানে অট'মেটিকেলি নাৰ্ভাছনেছটো মানে নাইকিয়া হৈ যায় একদম কনফিডেণ্ট আহি যায় তেতিয়া দেউতাকক মনত পৰে মা দেউতাটো মনত থাকেই সিহঁতিতো সদায় মোৰ লগত থাকেই কিন্তু মেইন হ'ল মই যে এনেকুৱা ফিল কৰোঁ যে আগফালে কোনোৱে নাই অকলে আছোঁ তেনেকুৱা ফিল কৰোঁ মই আচ্ছা অসমত মিচিং জনগোষ্ঠীৰ ভিতৰত বহুত ভাল জনপ্ৰিয় অভিনেতা অভিনেত্ৰী আছে শিল্পী আছে এনে তুমি এগৰাকী অভিনেতাৰ নাম কওক খুব ভাল পায় মিচিং জনগোষ্ঠী মই চবতকৈ বেছি ভাল পাওঁ তৌলতা বাক কাৰণ তৌলতা বাক মই আগৰ পৰা দেখিছোঁ শুনিছোঁ সৰুৰ পৰাই দেখি আহিছোঁ আৰু তাই চব ভাল লাগে আৰু তাইও মোক বহুত ছাপোৰ্ট কৰে তাই মোক বহুত ছাপোৰ্ট কৰে আৰু তৌলতা বা গানো বহুত ভাল লাগে আৰু তাই ছিংগাৰ লগতে এক্ট্ৰেছৰ কামো মানে প্ৰফেশ্যন হিচাপে কৰি আছে তুমি ক'বা নেকি তৌলতাও এজন এক্টৰ এক্ট্ৰেছ দুইটাকে অকল তাইকে ছাপোৰ্ট কৰা নেকি তুমি আকৌ বেলেগ আৰু বহুত এক্টৰ আছে বেলেগ মানে আৰু এজন আছে এক্টৰ ভিতৰত আমাৰ বাবা দলে ছাৰ
তেওঁৰ এপিয়াৰেঞ্চ তেওঁ মানে যোনটো এক্টিং কৰে মানে পুৰা একদম ৰিয়েলিষ্টিক ফিল আহি যায় মানে ৰিয়েলিটি ভাবে কাহিনীবিলাক কৰি যায় ন কৰি যায় তো সেইটোৱে বহুত ভাল লাগে এক্টিংটো মনত পৰিছে নেকি তুমি এক্টিং বাবা দলৰ এক্টিং নাই ডায়লগটো মনত পৰিছে নেকি ডায়লগ তেনেকৈ একো বিশেষ মনত নাই বাৰু কিন্তু হ'লেও ভাল লাগে তুমি তো কেতিয়া লগ পাইছিল তুমি ফিজিকেলি লগ পোৱা মই ফাৰ্ষ্ট লগ পাইছিলোঁ হালমৰাত লগ পাইছিলোঁ 2000 নৰ্থ লখিমপুৰ 2020 নৰ্থ লখিমপুৰ তেতিয়া মানে তৰুলতা বাৰ লগত কথা পাতিব নহ'ল দেৰি হৈ আছিলে তাইও ষ্টেজত উঠিবলগীয়া হৈ আছিলে ময়ো ঘৰ আহিবলগীয়া হৈ আছিলে ৰাতি হ'ল তো লগ নাপালোঁ কিন্তু মই ফাৰ্ষ্ট তাতে তেতিয়া দেখিছিলোঁ তৰুলতা বাক এটা কথা ক'ব লাগিব যে যিজনৰ লগতে আমি কথা পাতি আছোঁ এটা স্পেচিয়েলি মনৰ কথা আৰু অভিজ্ঞতাৰ বিষয়ে মিছন ড্ৰিম মিছ ইণ্ডিয়া 2020 ফাইনেলিষ্টত উইনাৰ হোৱা সকলো মৰমৰ লক্ষ্মী মৰাং আৰু মিচিং ৰেগাং এটা কোম্পালক দিওঁ অসম চং দিওঁ তাকামান ৰূপালক দিওঁ যে মিছন ড্ৰিম মিছ ইণ্ডিয়া লক্ষ্মী মৰাং আয়া বিলাক আচিনাঙলা আৰু বেগাগম কিলোম ইণ্টাৰেষ্ট তাতনৰ ৰূপালক দিওঁ এতিয়া তুমি কিহত ব্যস্ত এতিয়া বৰ্তমান মই ঘৰতে আছোঁ কিন্তু এতিয়া হোষ্টেল যাম চাগে পঢ়াত লাগিম পঢ়াত বহুত দিন ক্ষতি হৈ গ'ল শ্ব' ধৰি পেলাই মই মানে ভালকৈ ক্লাছ এটেণ্ড কৰিব পৰা নাই ক্লাছ এটেণ্ড কৰিম প্লাছ এতিয়া বিশেষ একো প্ৰগ্ৰেম নাই কিন্তু কিছুমান মানে আপকামিং আহি আছে অফাৰবোৰ কিন্তু এতিয়ালৈকে লোৱা নাই আচ্ছা লক্ষ্মী মৰাং বুলি ক'লে এটা জনপ্ৰিয় শব্দ এটা নাম অসমৰ মানুহে গম পায় মৰমৰ লক্ষ্মী মৰাং বুলি ক'লে ন গাঁৱে বুঢ়ে চহৰে চৰ চাপৰে গোটেইখিনি গম পায় কলেজত কেতিয়া তোমাৰ ছাৰ বাইদেউ বন্ধুসকলে নকয় নেকি কয় আমাৰ মিছ লক্ষ্মী মৰাঙৰ লগ আজি দেখা নাই দেই আজি কেলে অহা নাই কৈ নেকি মেমহেঁতি এতিয়া গালিয়ে পাৰি আছে বোলে কেলে অহা নাই বোলে লক্ষ্মী মৰাং বোলে আহিব লাগে বোলে কি তুমি ভাবা নেকি এটা কলেজৰে গৌৰৱ তুমি যিটো ষ্টাডি কৰি আছা কলেজত তোমাৰ কলেজতে গৌৰৱ বুলি হয় না গোটেই অসমৰ গৌৰৱ অনুভৱটো তুমি এনেকৈ ভাবা নেকি মই এতিয়া কলেজত পঢ়ি আছোঁ কলেজখনৰে গৌৰৱ এনেকৈ ভাবা নেকি তুমি কেতিয়াবা ফিল হয় দেই মিছা ক'লে কি হ'ব গোটেই অসমখনৰ কাৰণেই হয় যিহেতু গোটেই অসমবাসীয়ে ছাপোৰ্ট কৰিছে আৰু অসম হৈ পেলাই মই বাহিৰত ৰিপ্ৰেজেণ্ট কৰিছোঁ তো সেইটোৱে নিজে মানে ভাল লাগে যে মই সেইটো চান্স পালোঁ মই যাবলৈ পালোঁ সেইটো বহুত মানে এনজয় মানে নিজৰ ফূৰ্তি লাগে ক'ব নোৱাৰা হৈ যায় এতিয়া মিছন ড্ৰিম মিছ ইন 2020 লক্ষ্মী মৰাং মৰমৰ খুব প্ৰশ্ন আমাৰো হয় আৰু সকলো সাংবাদিক বন্ধুসকলো হয় অসমৰ ভাল ভাল নেতৃত্ব দিয়া সকলোৰো হয় অভিনেতা অভিনেত্ৰী সকলো কয় যে লক্ষ্মী মৰাঙৰ নিচিনা যদি আমি হ'ব পৰাহেঁতেন এনেকৈ বহুত মানুহৰ সপোন থাকে ন তুমি মিছন ড্ৰিম মিছ ইণ্ডিয়া 2020 সমাপ্ত ইমানতো নে আৰু ইয়াৰ পাছৰ পৰিকল্পনা তোমাৰ আছেনে না যিহেতু 2020 যোনটো মিছন ড্ৰিমছ মিছ ইণ্ডিয়াত তাত মই যোনটো মানে উইনাৰ বা ৰানাৰ আপ তেনেকুৱা স্থান পাবলৈ কিবা নহ'লগৈ কিবা এটা কাৰণত তো মই হাৰ মানি নাযাওঁ পটককৈ 2021ত অলপমান গেপ দিছোঁ তাৰপিছত আকৌ ভাবিছোঁ 2022ত মই আকৌ তেনেকৈ যাম নেশ্যনেল লেভেলত মানে ৰাষ্ট্ৰীয় পৰ্যায়লৈ ন আমি আশা কৰিছোঁ ইয়াৰ পিছত এটা ডাঙৰ কথা ক'লে যে এটা তাইৰ যিটো মনৰ কথা এটা ক'লে যে ইয়াৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়ত যাবৰ কাৰণে তেওঁ কুচকাচ আৰম্ভ কৰিব কিছু মাহৰ পাছত আৰম্ভ কৰিব আমি আশা কৰিছোঁ যে লক্ষ্মী মৰাংগা যি আশা আকাংক্ষা এইটো সকলো ৰাইজে অখাই লওক মৰমৰে অখাই লওক এইটো আমি কামনা কৰিছোঁ এটা প্ৰশ্ন আকৌ আহি পৰে সৰ্বভাৰতীয় পৰ্যায়ত তুমি এটা লেভেলত আছা ইয়াৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়লৈ তুমি যাবৰ কাৰণে এটা কুচকাচ আৰম্ভ কৰিছা মোৰ প্ৰশ্নটো হৈছে সৰ্বভাৰতীয় লেভেলত আৰু দেখা পামগৈনে তোমাক নিশ্চয় আকৌ দেখা পাব আকৌ ট্ৰাই কৰি আছোঁ এবছৰৰ কাৰণে গেপ দি পেলাই মানে মই যোনটো নিজৰ প্ৰিপেৰেশ্যন এবাৰ ভালকৈ কৰিম বুলি ভাবিছোঁ যিহেতু এইবাৰ নাপালোঁ এইবাৰ যাতে মই মোৰ হাতত ডাঙৰ ক্ৰাউনটো লৈ আহোঁ সেইটো চেষ্টা কৰি আছোঁ তোমাক আমি ক'ব লাগে এগৰাকী অভিনেত্ৰী বুলি ক'লেও ভুল নহয় এতিয়া এই তাৰ জীৱনলৈ তুমি জগতখনলৈ কোচ দিছা কিন্তু প্ৰশ্নটো হৈছে লক্ষ্মী মৰাঙে ইয়াৰ পাছত বহুত মানুহে তোমাক প্ৰজেক্ট কৰিব এলবামতে হওক অসমীয়াতে হওক মিচিঙতে হওক কাৰ্বিতে হওক ডিমা ৰাভাহঁতে হওক বড়োতে হওক যিকোনো তোমাক আদিবাসী জনগোষ্ঠীত হওক বহুত তোমাক মানুহে বিচাৰি আছে এগৰাকী অভিনেত্ৰী হিচাপে তোমাৰ এতিয়া এলবাম বা চিনেমাবিলাকত কি অফাৰ আহিছে অলপ ক'ব নেকি আছামিজ চিৰিয়েলৰ অফাৰ আহি আছিলে লগতে আদিবাসী ছং আহিছিলে আৰু মিচিং ছংটো আহিয়ে থাকে তাৰপিছত হ'ল আছামিজ এইবোৰ কি
ভিডিঅ' এলবামবোৰ ভিডিঅ' এলবাম সেইবোৰৰ কাৰণে আহি আছে কিন্তু বৰ্তমান মই চবকে কোৱা আছে এবছৰ গেপ দিছোঁ মানে কমপ্লিট কৰি লওঁ কমপ্লিট কৰি লওঁ গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিবলৈ আৰু মানে জুলাইলৈকে আছে ন আচ্ছা ঠিক আছে গ্ৰেজুৱেটটো কমপ্লিট কৰাৰ পিছত আৰু পৰিকল্পনা উচ্চ চিন্তা কৰিছা নেকি চিন্তা কৰিছোঁ তেতিয়া মানে ভাবিছোঁ গুৱাহাটী যাম বুলি ভাবিছোঁ ইয়াৰ পিছত গুৱাহাটী যোৱাৰ পিছত তেতিয়া মই ভাবিছোঁ যে মইতো প্ৰপাৰ ট্ৰেইনিং পোৱা নাই এক্টিং লগতে বাকী বা যেনেকৈ গ্ৰুমিং তেনেকুৱা ভাল ট্ৰেইনিং পোৱা নাই তো মই ভাবিছোঁ গুৱাহাটী গ'লে পঢ়াৰ লগত মই জইন কৰিম বুলি ইনষ্টিটিউট জইন কৰিম আমাৰ ফেশ্বন টেকন'লজি ইনষ্টিটিউট জইন কৰিম পঢ়াৰ লগতে আৰু পঢ়াটো হেৰি নিদিওঁ তাৰপিছত ভাবিছোঁ যদি সময় মেনেজ হয় তেতিয়া মই এক্টিং ক্লাছেছো ল'ম বুলি ভাবিছোঁ এতিয়া তুমি বহুত ব্যস্ত পঢ়াৰ উপৰিও তোমাৰ যিটো মডেলিং লাইফত বহুত ব্যস্ত সাংস্কৃতিক জগতখনত তোমাৰ বহুত ব্যস্তত এটা ছাত্ৰী হিচাপে তুমি ব্যস্ত কেতিয়াবা অকলশৰীয়াকৈ ৰুমৰ ভিতৰত থাকিলে কাক বেছি মনত পৰে অকলশৰীয়াকৈ থাকিলে কাক বেছি মনত পৰে তেওঁৰ কথাবিলাকলৈ আগলৈ যাব আৰু বিচাৰে নেকি আচ্ছা তেওঁৰ কথালৈ তো কেতিয়াবা মানে বেছি ষ্ট্ৰেছ হৈ যায় যে পঢ়া লৈ পেলাই লগতে অলপ চলপ স্পৰ্টছো আছে স্পৰ্টছতো আছোঁ তো সেইবোৰ লৈ পেলাই অলপমান ষ্ট্ৰেছ হৈ যায় যে কেনেকৈ এটা ইটো ইফালে মানে মেনেজ কৰিম বুলি বাট ষ্টিল মানুহ বুলি নহয় মই মানুহ কথা ভাবিলে বুলিয়ে নহয় কিন্তু মই চবতকৈ কৰি ভাল পাওঁ ডান্স যিটো কৰি ভাল পাওঁ ৰুমৰ ভিতৰত কৰি থাকোঁ তো মানে যেতিয়া মোৰ বেছি ষ্ট্ৰেছ হৈ যায় বা খং উঠিলে বা দুখ লাগিলে মই একো নকৰোঁ মুঠতে মই নিজকে লক কৰোঁ মা পাপাহঁতেও গম পায় লক কৰি ইয়েৰফোন একদম পূৰা ফুল চাউণ্ড গান লগাওঁ আৰু নিজে ডান্স কৰোঁ এঘণ্টামান ডান্স কৰি দিওঁ মোৰ অট'মেটিকলি গোটেই ষ্ট্ৰেছ মানে দুখ কষ্ট আঁতৰি যায় চব আঁতৰি যায় তোমাৰ মা আছে দেউতা আছে এতিয়া মা দেউতাৰ লগত কোনবিলাক সৰুৰ কথা লৈ তুমি কাজিয়া কৰা চবতকৈ বেছি কাজিয়া লাগো খোৱাৰ কাৰণে কোনটো তুমি বেছি ভাল পোৱা খোৱাটো মানে মই খাই ভাল পাওঁ ফাষ্ট ফুড কিন্তু মা পাপাহঁতে বিচাৰে লোকেল খানাটো খাব লাগে তেতিয়া স্বাস্থ্যটো ভাল থাকে মোৰ মানে কেতিয়াবা বেমাৰ হৈ যাওঁ উইক হৈ যাওঁ মই ভাত নাখাওঁ কাৰণে যে তো সেইটো লৈ পেলাই বেছি কাজিয়া হয় তোমাক দেউতা বেছি মেনেজ কৰা নে মাকে কৰা অহা যোৱা যিটো নিয়া গোটেইখিনি লেভেলবিলাকলৈ মা পাপা দুইজনে ভাল পায় ভাল বুলি ক'ব নোৱাৰোঁ কিন্তু দুইজনে মানে মোৰ কাৰণে সমানেই কাৰণ কেতিয়াবা মইতো অকলশৰীয়া ছোৱালী এতিয়া মই ল'ৰাও হ'ব লাগে ছোৱালী হ'ব লাগে দুইটাই হ'ব লাগে তো ছোৱালীৰ কথা পাপাই বুজি পায় ল'ৰাৰ কথা মায়ে বুজি পায় মানে অপজিট টোটেলি মানে এনেও কিছুমানে কয় নহয় পাপাই সদায় ছোৱালী মানুহক বেছি ভাল পায় বুলি তো তেনেকুৱা টাইপৰ ল'ৰা নাই সেইকাৰণে মই ল'ৰা হৈ যাওঁ কিন্তু হ'লেও আমাৰ মায়ে মানে বুজি পায় আৰু এতিয়া তুমিতো যোৰহাট হোষ্টেলত থাকা তোমাৰ ঘৰ গোলাঘাট কানেকশ্যন কেনেকুৱা মোবাইলৰ যোগেদি কৰা নেকি মোবাইলত হয় আৰু আমাৰ মোবাইলো ছাবমিট ল'লে মোবাইলো নিদিয়ে তো কথা পতা অলপমান দিগদাৰ হয় কিন্তু ষ্টিল মানে যেতিয়া ফোন দিব সিহঁতি মনত নপৰা নেকি পৰে কোনবিলাক কথা লৈ পৰে বহুত বেছি পৰে মানে এনেই আমি ঘৰত 3জন মান আছোঁ ন পুৰা কাজিয়া লাগো মানে তেনেকুৱা টাইপৰ আমাৰ চিৰিয়াছ কাজিয়া নহয় আৰু এনেই ধেমালি টাইপৰ কাজিয়া ন সেইবোৰ মনত পৰে যে মোৰ আকৌ কৰিব মন গৈছে আৰু হোষ্টেলত অলপমান অকলশৰীয়াও লাগে যেনেকৈ যি নহওক লগৰবোৰৰ লগতো থাকোঁ কিন্তু মনে মিলা মালো এতিয়া শেষ কথালৈ আমি আহিছোঁ এতিয়া তুমি মিছন ড্ৰিম মিছ ইণ্ডিয়াত যেতিয়া পাৰ্টিচিপেট কৰিছিলা উইনাৰ হৈছিলা ইয়াত আমাৰ বহুত ডাঙৰ প্ৰশ্ন এটা আহি পৰে এটা অসমৰ এটা মিচিং জনগোষ্ঠীৰ সম্পত্তি হিচাপে তুমি এতিয়া আছা তুমি অকল দেউতা মাকৰে সম্পত্তি নহয় অসমৰ সম্পত্তি তুমি এই সম্পত্তি আমি ভালকৈ বচাই ৰাখিব লাগিব ন আৰু বচাই ৰাখিব যাওঁতে তুমি ভাল ভাল মানুহৰ আদৰ্শ ল'ব লাগিব আৰু এটা প্ৰশ্ন ইয়াত এই মিছন ড্ৰিম মিছ ইণ্ডিয়া যেতিয়া তুমি পাৰ্টিচিপেট গোটেই অভিজ্ঞতা তোমাৰ হৈছিলে সৰ্বভাৰতীয় লেভেলত অসমৰ মানুহক এই অভিজ্ঞতাৰ বিষয়ে কি মেছেজ দিয়ে আপুনি এটা ভাল কথা এইটো মেছেজ এইটোৱে দিম যে মই যিমানখিনি শিকি আহিছোঁ মোৰ পিছৰ প্ৰজন্মখিনিকো মই শিকাবলৈ চেষ্টা কৰিম আৰু মই সেইটোলৈকে কৈছোঁ কোনোবাই যদি শিকিবলৈ চেষ্টা কৰে মই যিখিনি জ্ঞান মই পাইছোঁ বা অভিজ্ঞতা পালোঁ সেইখিনি মই চবৰ লগতে শ্বেয়াৰ কৰিব বিচাৰোঁ মইতো খুব ভাল পাম শ্বেয়াৰ কৰিবলৈ হ'লে আৰু যদি কোনোবাই শিকিব বিচাৰিছে তেন্তে মোৰ ঘৰত আহক মই বিনা মূল্যত শিকাম সেইটো মই ভাল মেছেজ হয় এটা কথা আমি ক'ব লাগিব যে আমাৰ মৰমৰ লক্ষ্মী মৰাণে কৈছে যিবিলাক ইয়াৰ অভিজ্ঞতা আছিলে এই অভিজ্ঞতাখিনি চৰকাৰে যদি ইকুইলিটামূলক ঘৰতে শিকাম এটা ফেচিলিটি দিব সুবিধা দিব
এটা ভাল কথা ক'লে আৰু মিচিং ৰেগামচি নোপোৱালোঁ কিন্তু অসম চক টাইম নোপোৱালোঁ যাতে মেছেজ কৰিম যাতে লাল দাঁতক এটা প্ৰশ্ন আমাৰ আহিছে যেতিয়া সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানুহে যেতিয়া কুচকাৱাজ আৰম্ভ কৰে ভাল ভাল মানুহ লগ পালে জ্ঞান দক্ষতা টেলেণ্ট থকা মানুহ লগ পোৱাৰ পাছত অসমতে জন্ম অসমৰ মানুহ কিন্তু ডাঙৰ মানুহ যেতিয়া হোৱাৰ পাছত অসমৰ মানুহ বাহিৰত গুচি যায় তুমি এইটো ভাবিছা নেকি মই ইয়াৰ পিছত বাহিৰতে থাকিম ইয়াত ফেচিলিটি নাই সুবিধা নাই মই তাতে এডজাষ্ট কৰিম পাহৰি যায় কিয় পাহৰি যায় সঁচা কথা এইটো চবেই বাহিৰলৈ যাব বিচাৰে মিছাটো কৈ লাভ নাই কিন্তু মোৰো বাহিৰত যোৱা সপোন আছে কিন্তু সেই বুলি যে মোৰ নিজৰ কালচাৰটো মই কেতিয়াও কিবা ফিনিছ নকৰোঁ আৰু মোৰ সদায় এটা ড্ৰিম আছে যে মই নিজৰ কালচাৰটো বাহিৰত ৰিপ্ৰেজেণ্ট কৰিব বহুত বেছি মন আছে তাৰ কাৰণে মই বেছি চেষ্টা কৰি আছোঁ মোৰো থাকিব মন আছে বাহিৰত ঘূৰিব মন আছে কিন্তু সেই বুলি মই পাৰ্মানেণ্টলি যে তাতে চিটিজেনশ্বিপ লৈ পেলাই তাতে বহি যাম সেইটো কোনো কথা নাই কিন্তু মোৰ বাহিৰত ফুৰা খুব মন আছে নিজৰ হাৰ্ড ৱৰ্কতে তুমি এনেকুৱা এটা জেগাৰ নাম কোৱা গোটেই ইণ্ডিয়াত ভাল ভাল জেগা আছে আমি নাম যদি কওঁ ছিকিম গেংটক বেংকক ছিংগাপুৰ ডুবাই ভাৰতত বা বাহিৰত অৱশ্যে ছিংগাপুৰ কোনো জেগা তুমি কেতিয়া চইচ কৰা কেতিয়া বহুত সপোন আছে যাবলৈ চবতছে বেছি সপোন আছে সাউথ কোৰিয়া দক্ষিণ কোৰিয়া সাউথ কোৰিয়াত কোনটো জেগাটো তুমি ভাল পোৱা জেগা বুলি নহয় কিন্তু মই সেই কাণ্ট্ৰিত যাব মন আছে কাৰণ মই সিহঁতৰ কালচাৰবোৰ বেছি ভাল পাওঁ তাত মানে গ্ৰুপ ৱাইজ কৰে তো ময়ো বিচাৰোঁ মানে মোৰো এনেকুৱা এটা মানে কেতিয়াবা ভাবোঁ যে আমাৰো মিচিঙত এটা এনেকুৱা গ্ৰুপ ওলাব লাগে বয় বেণ্ড বা গাৰ্ল বেণ্ড মানে অকল ছোৱালী থকা 5জনী 6জনী থকা নাচিবও লাগে গাবও লাগে তেনেকুৱা টাইপৰ সেই কালচাৰটো মানে খুব বেছি ভাল লাগে আৰু সিহঁতৰ ফেশ্বনবিলাকো ভাল লাগে বহুত বহুত ধন্যবাদ মিছন ড্ৰিম মিছ ইণ্ডিয়া 2020 ফাইনেলছ উইনাৰ আমাৰ মৰমৰ লক্ষ্মী মৰাং এই ব্যস্ততাৰ মাজতো সুন্দৰ সময় দিয়াৰ বাবে আমি আশা কৰিছোঁ চিলক ভিডিঅ' ইণ্টাৰভিউজন যদি আপোনালোকে যদি আদৰি লয় মৰমেৰে নেক্সট আমি ল'বৰ কাৰণে আকৌ চেষ্টা কৰিম আমাৰ মৰমৰ লক্ষ্মীৰ পৰা ইণ্টাৰভিউটো আৰু যদি ভাল পায় আপোনালোকে কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ আৰু তুমি ব্যস্ততাৰ সময়তো সুন্দৰভাৱে সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ ইমানতে শেষ কৰিছোঁ আৰু মিচিং আজন গ্ৰুপটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফৰ মোৰ আপডেটছ বাই বাই ঠিক আছে থেংক ইউ Silog interview sam kapakato ji nolu comment kori lubilang orok anu anon video nolu kabek tu luye pe orok lagang molok channel dam subscribe bilalang